Hello everyone. Lucent জিকেৰ উন্নতি পাৰ্টলৈ সকলোকে স্বাগতম জনাইছো। সো আৰম্ভ কৰিবলৈ লৈছো আজিৰ ভিডিঅটো। যদিহে আপোনালোকে আমাৰ আনকিক লাইফ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব। ওকে। সো কোৱেশ্চন কিটা কেনেকুৱা পালে মোক শেষত জনাব। ফাৰ্স্ট কোৱেশ্চনটো হৈছে হু ইজ দ্য ফাৰ্স্ট ইণ্ডিয়ান প্লেয়াৰ টু উইন এ গ্ৰেণ্ড স্লেম টুৰ্নামেণ্ট? গ্ৰেণ্ড স্লেম প্ৰতিযোগিতাত জয়ী হোৱা প্ৰথম ভাৰতীয় খেলুৱৈ কোন আছিল? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? কাৰেক্ট এনসাৰ কোনটো হ'ব কমেন্ট কৰক। Yes, correct answer হৈছে মহেশ ভূপতি। Okay, next question লৈ আহিছো বেডমিণ্টন ইজ নেশ্যনেল গেম অফ হুইচ কাণ্ট্ৰি? বেডমিণ্টন কোনখন দেশৰ ৰাষ্ট্ৰীয় খেল জানেনে? correct answer হৈছে ইণ্ডোনেছিয়া। next question লৈ আহিছো হু ইজ দ্য ফাৰ্ষ্ট ৰিচিপ অফ ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড? ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা প্ৰাপ্ত কৰা প্ৰথম খেলুৱৈগৰাকী কোন আছিল? correct answer হৈছে বিশ্বনাথন আনন্দ। Okay, next question লৈ আহিছো how long are professional golf tour players allotted per shot? golf tour খেলুৱৈসকলক প্ৰতিটো শ্বটত কিমান সময় আবণ্টন দিয়া হয়? correct answer হৈছে 45 সেকেন্ড দিয়া হয়। next question লৈ আহিছো who among the following is known as Payol Express? correct answer হৈছে PT Usha। next question লৈ আহিছো who is the first Indian woman to win a Asian Games gold in 400 meter run? 400 মিটাৰ দৌৰত এছিয়ান গেমছৰ স্বৰ্ণ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আছিল? correct answer হৈছে কমলজিৎ সিন্ধু। Okay, next question লৈ আহিছো কুঞ্জৰাণী দেৱী is associated with? কুঞ্জৰাণী দেৱী কোনটো খেলৰ লগত জড়িত জানেনে? কোনটো খেলৰ লগত কুঞ্জৰাণী দেৱী জড়িত? correct answer হৈছে weight lifting ৰ লগত জড়িত। next question লৈ আহিছো the term gambit is associated with which sport? gambit কোনটো শব্দৰ লগত জড়িত? কোনটো খেলৰ লগত জড়িত gambit শব্দটো? অলপ আগতে মই কোৱেশ্চনটো কৈছিলো gambit শব্দটো কোনটো লগত জড়িত? ইয়াৰ correct answer হৈছে চেছ খেলৰ লগত জড়িত। Okay, next question লৈ আহিছো boat race is a famous festival game of which state? নাও দৌৰ কোনখন ৰাজ্যৰ বিখ্যাত উৎসৱৰ খেল? correct answer হৈছে কেৰালা। next question লৈ আহিছো নেশ্যনেল গেম অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰীয় খেল কোনটো? correct answer হৈছে ভাৰতৰ কোনো ধৰণৰ ৰাষ্ট্ৰীয় খেল নাই। next question লৈ আহিছো in basketball how many players are there in each side? বাস্কেটবলত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে? correct answer হৈছে 5 জন খেলুৱৈ থাকে। next question লৈ আহিছো Libero is related to which game? Libero কোনটো খেলৰ সৈতে জড়িত? correct answer হৈছে ভলিবল খেলৰ লগত জড়িত। next question লৈ আহিছো who is the only and first Indian player to complete 6 Olympics games? 6খন অলিম্পিক গেমছত সম্পূৰ্ণ কৰা একমাত্ৰ আৰু প্ৰথম ভাৰতীয় খেলুৱৈ কোন আছিল? correct answer হৈছে লেণ্ডাৰ পিছ। Okay, next question লৈ আহিছো against which country India played first official international football match in 1948 London Olympics? 1948 চনৰ লণ্ডন অলিম্পিকত কোনখন দেশৰ বিৰুদ্ধে ভাৰতে প্ৰথমখন আনুষ্ঠানিক আন্তঃৰাষ্ট্ৰীয় ফুটবল খেল খেলিছিল?
কাৰেক্ট এনসাৰ হৈছে ফ্ৰান্সৰ সৈতে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ হু ইজ দ্য ফাৰ্ষ্ট ওমেন গ্ৰেণ্ড মাষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথমজন মহিলা গ্ৰেণ্ড মাষ্টাৰ কোন আছিল ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ হৈছে সুব্ৰমণ বিজয়লক্ষ্মী ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ ইন হুইচ ইণ্ডিয়ান ষ্টেট ডিড দ্য গেম অফ পল' অৰিজিনেট ভাৰতীয় কোনখন ৰাজ্যত পল' খেলৰ উৎপত্তি হৈছিল কাৰেক্ট এনসাৰ হৈছে মণিপুৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন হুইচ ষ্টেডিয়াম তেণ্ডুলকাৰ কমপ্লিটেড হিজ 100th চেঞ্চুৰী কোনখন ষ্টেডিয়ামত তেণ্ডুলকাৰে তেওঁৰ 100 শতক সম্পূৰ্ণ কৰিছিল কাৰেক্ট এনসাৰ হৈছে চেয়াৰ বাংলা ষ্টেডিয়াম নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুৱেৰ এণ্ড হুৱেন ডিড ইণ্ডিয়া লাষ্ট উইন দ্য গ'ল্ড মেডেল ইন হকী ভাৰতে শেষবাৰৰ বাবে ক'ত আৰু কেতিয়া হকীৰ স্বৰ্ণ পদক লাভ কৰিছিল কাৰেক্ট এনসাৰ হৈছে 1980 চনত যি মস্কো অলিম্পিক হৈছিল মস্কো অলিম্পিকত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ইণ্ডিয়ান ফুটবল টিম মেড ইটছ ফাৰ্ষ্ট এপিয়াৰেঞ্চ এট অলিম্পিক্স ইন হুইচ ইয়াৰ ভাৰতীয় ফুটবল দলে কোন বছৰ অলিম্পিকত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিল কাৰেক্ট এনসাৰ হৈছে 1948 চনত 1948 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ডাবল ফল্ট ইজ এছ'চিয়েটেড উইথ হুইচ গেম ডাবল ফল্ট কোনটো খেলৰ লগত জড়িত কাৰেক্ট এনসাৰ হৈছে টেনিছ খেলৰ লগত জড়িত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱাজ দ্য হায়েষ্ট ৰান স্ক'ৰ ফ্ৰম ইণ্ডিয়া ইন ৱৰ্ল্ড কাপ ক্ৰিকেট ফাইনেল মেটছ 1993 1983 চনৰ বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল মেটছত ভাৰতৰ পৰা সৰ্বাধিক ৰান সংগ্ৰহকাৰী কোন আছিল কাৰেক্ট এনসাৰ হৈছে কে শ্ৰীকান্ত ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু হোল্ড দ্য নেশ্যনেল ৰেকৰ্ড ইন 100 মিটাৰ স্প্ৰিণ্ট ৰানিং এট 10.30 ছেকেণ্ড 10.30 ছেকেণ্ডত 100 মিটাৰ স্প্ৰিণ্ট দৌৰত ৰাষ্ট্ৰীয় অভিলেখ কোনে কৰিছে কাৰেক্ট এনসাৰ হৈছে অনিল কুমাৰ প্ৰকাশে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু এমং দ্য ফলোয়িং ইজ ন'ন এজ ফ্লাইং চিক অফ ইণ্ডিয়া নিম্নলিখিত কাক ফ্লাইং চিক অফ ইণ্ডিয়া বুলি কোৱা হয় কাৰেক্ট এনসাৰ হৈছে মিল্খা সিং নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোপমেন কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট হোপমেন কাপ কোনটো খেলৰ লগত জড়িত কাৰেক্ট এনসাৰ হৈছে লন টেনিছ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য অল্ডেষ্ট ফুটবল ক্লাব ইন ইণ্ডিয়া তলৰ কোনটো ফুটবল ক্লাব ভাৰতৰ আটাইতকৈ পুৰণি কাৰেক্ট এনসাৰ হৈছে মোহন বাগান এছ চি অ'কে চ' আজি আমাৰ লুচেন জিকে পাৰ্টৰ এইকেইটা কুৱেশ্যন আছিল ইম্পৰ্টেণ্ট চ' আপোনালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'টো চাওক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব চ' বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষৰ বাবে চোৱাৰ বাবে নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই